ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগত জনাইছোঁ আজি আলোচনা কৰিবলৈ লৈছোঁ BA 6 সেমিষ্টাৰ ইকনমিক্স মেজৰ এনভাইৰনমেণ্টেল ইকনমিক্স পেপাৰখনৰ ইউনিট নম্বৰ 3 ৰ এটা কুৱেশ্যন লৈছোঁ আৰু কুৱেশ্যনটোত আজি আমি আলোচনা কৰিম ডিফাৰেন্স বিটুইন ষ্ট্ৰং এণ্ড উইক সাষ্টেইনেবিলিটি এতিয়া এই সাষ্টেইনেবিলিটি যোনটো কনসেপ্ট হয় সেই কনসেপ্টৰ আমি কোনখিনি বস্তু ইম্পৰ্টেন্ট হয় বা এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট লগতে এজ এ ইকনমিক্স মেজৰ ষ্টুডেণ্ট হিচাপে তুমি ধৰি লোৱা বা এখন দেশৰ সচেতন নাগৰিক হিচাপে আমি এই সাষ্টেইনেবিলিটি কনসেপ্টটো জানিব লাগে ঠিক আছে গতিকে তাৰ কাৰণে তোমালোকে সাষ্টেইনেবিলিটি কি সেইখিনি চাবা তাৰ ইণ্ডিকেটৰ বা যিখিনি মেজাৰ আছে সেইখিনি চাবা ষ্ট্ৰং আৰু উইক সাষ্টেইনেবিলিটিৰ এডভান্টেজ ডিসএডভান্টেজ সেইখিনি চাবা আৰু কুইজনেট কাৰ্ভৰ সহায়ত সেই ষ্ট্ৰং এণ্ড উইক সাষ্টেইনেবিলিটি কেনেধৰণে মেজাৰ কৰিছে এটা সৰু একেবাৰে ইজি ডায়াগ্ৰাম এটা আছে সেই ডায়াগ্ৰামটো থ্ৰুৱেদি তোমালোকে এইখিনি এক্সপ্লেনেশ্যনখিনি চাব লাগিব ঠিক আছে আজিৰ ভিডিঅ'টোত আমি জাস্ট ষ্ট্ৰং আৰু উইক সাষ্টেইনেবিলিটিৰ মাজৰ কি পাৰ্থক্য আছে এই সম্পৰ্কে একেবাৰে সহজে আৰু চমুকৈ বুজিবলৈ চেষ্টা কৰিম ঠিক আছে ওকে আই হোপ সকলোৱে দেখা পাইছা এতিয়া যেতিয়া আমি ষ্ট্ৰং সাষ্টেইনেবিলিটিৰ কথা কওঁ তেতিয়া আমি বুজিব লাগিব যে ষ্ট্ৰং সাষ্টেইনেবিলিটিত আমাৰ প্ৰাকৃতিক যিখিনি সম্পদ বা আমাৰ প্ৰাকৃতিক যিখিনি মূলধন এইখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু যিখিনি উইক সাষ্টেইনেবিলিটি হয় সেইখিনি কিন্তু যিখিনি মানৱ মূলধন হয় সেই মানৱ মূলধনটোৰ ওপৰত বা মানৱ সৃষ্ট যিখিনি মূলধন সেইখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় প্ৰথম কথা ঠিক আছে মই আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভালদৰে শুনা তুমি ইংৰাজী মাধ্যম বা অসমীয়া মিডিয়াম বুলি কথা নাই সকলোৱে ভিডিঅ'টো শুনা মই আশা কৰোঁ আজিৰ ভিডিঅ'টোতে তোমালোকৰ এই গোটেইখিনি কনসেপ্ট মনত ৰৈ যাব ঠিক আছে আৰু এইখিনি বস্তু লাইন বাই লাইন মুখস্থ কৰিব লাগিব বুলি কোনো কথা নাই কনসেপ্টটো কিন্তু বুজিব লাগিব ঠিক আছে এতিয়া যোনটো শক্তিশালী বা ষ্ট্ৰং সাষ্টেইনেবিলিটি হয় শক্তিশালী বহন ক্ষমতাৰ ধাৰণা অনুসৰি মানৱ সৃষ্ট মূলধনৰ তুলনাত প্ৰাকৃতিক মূলধনৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় গতিকে ইয়াক নেচাৰেল যিখিনি ৰিচোৰ্চ বা নেচাৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় কিন্তু দুৰ্বল বহন ক্ষমতা ধাৰণা অনুসৰি উইক সাষ্টেইনেবিলিটিৰ ধাৰণা অনুসৰি এই প্ৰাকৃতিক সম্পদৰ তুলনাত সেই মানৱ সৃষ্ট মূলধনৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় গতিকে আমি প্ৰথমটো কি বুজিলোঁ যে শক্তিশালী বহন ক্ষমতা আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় এজ কম্পেয়াৰ টু তোমাৰ মানৱ সৃষ্ট মূলধন অন্যহাতে যদি আমি উইক সাষ্টেইনেবিলিটিলৈ যাওঁ তাত কিন্তু আমাৰ প্ৰাকৃতিক মূলধনৰ তুলনাত মানৱ সৃষ্ট মূলধনৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় সেইটো ডিফাৰেন্স নাম্বাৰ 1 ঠিক আছে সেকেন্ড ডিফাৰেন্সটো হৈছে শক্তিশালী ওকে সেকেন্ড ডিফাৰেন্সটো হৈছে যে শক্তিশালী বহন ক্ষমতাৰ ধাৰণা অনুসৰি প্ৰাকৃতিক মূলধনৰ পৰিপূৰকভাৱেহে মানৱ মূলধন প্ৰয়োগ কৰিব পাৰি ঠিক আছে পৰিপূৰক হিচাপে প্ৰয়োগ কৰিব পাৰি বুলি কোৱা হয় কিন্তু দুৰ্বল বহন ক্ষমতা অনুসৰি প্ৰাকৃতিক মূলধনৰ ঠাইত মানৱ সৃষ্ট মূলধনৰ প্ৰতিকল্প ঘটাব পাৰি গতিকে এটা হৈছে পৰিপূৰক হিচাপে কৈছে আৰু আনটো হৈছে প্ৰতিকল্প হিচাপে গতিকে দুটা বেলেগ বস্তু ঠিক আছে এতিয়া শক্তিশালী দ্যাট মিন্স ষ্ট্ৰং সাষ্টেইনেবিলিটিত কি কোৱা হয় যে প্ৰাকৃতিক যিখিনি সম্পদ আছে বা প্ৰাকৃতিক যিখিনি মূলধন আছে সেই মূলধনৰ পৰিপূৰক হিচাপে তাৰ আমি কমপ্লিমেণ্টাৰী হিচাপে আমি মানৱ সৃষ্ট মূলধন প্ৰয়োগ কৰিব পাৰোঁ ঠিক আছে কিন্তু দুৰ্বল সাষ্টেইনেবিলিটিত হেতু প্ৰতিকল্প হিচাপে তাৰ সাবস্টিটিউট হিচাপে বুলি কৈছে যে প্ৰাকৃতিক সম্পদৰ ঠাইত কিন্তু মানৱ সৃষ্ট মূলধনৰ কথা কোৱা হৈছে ঠিক আছে গতিকে এই ডিফাৰেন্সটো লিখিলে তোমালোকে পৰিপূৰক আৰু প্ৰতিকল্প এই শব্দ দুটা কিন্তু মেনশ্যন কৰিব লাগিব থাৰ্ড ডিফাৰেন্সটো হৈছে যে শক্তিশালী বহন ক্ষমতাৰ ধাৰণাটো দীৰ্ঘকালীন স্বাৰ্থৰ লগত জড়িত গতিকে এইটো লং টাৰ্ম এটা কনসেপ্ট হয় গতিকে দীৰ্ঘকালত বহন ক্ষমতাৰ ধাৰণা অনুসৰি প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ জৰিয়তে কেনেধৰণে দীৰ্ঘকালৰ আৰু পৰিৱেশৰ ক্ষেত্ৰত উদ্ভৱ হোৱা যিখিনি পৰিণাম বা যিখিনি সমস্যা কেনেধৰণে সমাধান কৰিব পৰা যাব অৰ্থাৎ দীৰ্ঘকালীনভাৱে অৰ্থনীতিৰ প্ৰাকৃতিক সম্পদবিলাকৰ তাৰ পৰ্যালোচনা কৰা হয় কিন্তু দুৰ্বল সাষ্টেইনেবিলিটিত হেতু নহয় হ্ৰস্বকালীন স্বাৰ্থৰ লগত জড়িত হয় কাৰণ ই দীৰ্ঘকালীনভাৱে প্ৰকৃতিত হ'ব পৰা যিখিনি পৰিৱৰ্তন সেই পৰিৱৰ্তনবিলাক আলোচনা নকৰে গতিকে এইটো শৰ্ট টাৰ্ম কনসেপ্ট ঠিক আছে থাৰ্ড ডিফাৰেন্সটো হৈছে যোনটো ষ্ট্ৰং সাষ্টেইনেবিলিটি হেতু এটা লং টাৰ্ম কনসেপ্ট হয় আৰু উইক সাষ্টেইনেবিলিটিটো এটা শৰ্ট টাৰ্ম কনসেপ্ট হয় ঠিক আছে
নেক্সট ডিফাৰেন্সটো হৈছে শক্তিশালী বহন ক্ষমতাৰ সমৰ্থকসকলে কাৰিকৰী প্ৰগতিৰ পৰিৱৰ্তে প্ৰাকৃতিক ভাৰসাম্যতাৰ ওপৰত বেছি গুৰুত্ব দিয়ে গতিকে ইয়াত কেনেধৰণে নেচাৰটো আমাৰ এটা বেলেঞ্চত থাকিব পাৰে প্ৰকৃতিত যাতে কোনো ধৰণৰ প্ৰদূষণ নহয় বা কেনেধৰণে আমি আমাৰ বৰ্তমান প্ৰজন্মই আমাৰ যিখিনি সম্পদ আছে সেই সম্পদখিনি যাতে আমি ভাৰসাম্যভাৱে চলাই লৈ যাব পাৰোঁ এই সম্পৰ্কে বেছি গুৰুত্ব দিব লাগিব কাৰণ আমি যিমানেই কাৰিকৰী প্ৰগতি ইউজ কৰোঁ মানে এডভান্স টেকন'লজি আমি যিমান ইউজ কৰিম সিমানেই আমাৰ পলিউশ্যন হ'ব আৰু লগতে আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে আমি থৈ যাব লাগিব হয়নে ছাষ্টেইনেবিলিটিৰ মূল কনচেপ্টটো সেইটোৱে হয় গতিকে কিন্তু দুৰ্বলটোত সেইটো নহয় দুৰ্বলটোত মত পোষণ কৰিছে যে মানৱ জাতিৰ উন্নয়নৰ কাৰণে কিন্তু কাৰিকৰী প্ৰগতিৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব সেইটো উইকৰ দৃষ্টিভংগীৰে যদি চাই তেতিয়াহ'লে এতিয়া যিমানেই জনসংখ্যা বাঢ়িছে সেই বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিব পৰাকৈ বা এখন দেশৰ উন্নয়নৰ পথত অগ্ৰসৰ হ'ব পৰাকৈ আমি ক'ৰবাত নহয় ক'ৰবাত আমি কাৰিকৰী প্ৰগতি ব্যৱহাৰ কৰিবই লাগিব ঠিক আছে গতিকে মানৱ জাতিৰ উন্নয়নৰ কাৰণে কিন্তু তেওঁলোকে কাৰিকৰী প্ৰগতিৰ কথাটো গুৰুত্ব আৰোপ কৰিছে সেইটো হৈছে উইক ছাষ্টেইনেবিলিটি ঠিক আছে এই দুইটাৰে কিন্তু এডভান্টেজ আৰু ডিছএডভান্টেজ আছে ঠিক আছে চাবা কিন্তু এডভান্টেজ ডিছএডভান্টেজখিনি ইম্পৰ্টেণ্ট হয় নেক্সট শক্তিশালী বহন ক্ষমতাৰ ধাৰণাই চৰকাৰী হস্তক্ষেপৰ জৰিয়তে প্ৰাকৃতিক সম্পদৰ ৰক্ষণ তথা নিয়ন্ত্ৰণৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে অন্যহাতে যোনটো দুৰ্বল বহন ক্ষমতা হয় সেই দুৰ্বল বহন ক্ষমতাই মুক্ত বজাৰত অৰ্থনীতিত অৰ্থাৎ চৰকাৰৰ নিম্ন যিখিনি প্ৰতিবন্ধকতাৰ তেওঁলোকে উপস্থিতি বিচাৰে যাতে তেওঁলোকে ফ্ৰীলি কামখিনি কৰিব পাৰে কিন্তু শক্তিশালীত কি কৰে তেওঁলোকে চৰকাৰী হস্তক্ষেপ বিচাৰে কাৰণ চৰকাৰী হস্তক্ষেপত বহুত পৰিমাণে প্ৰাকৃতিক সম্পদখিনি সুৰক্ষিত হৈ থাকে ঠিক আছে সেইকাৰণে প্ৰাকৃতিক সম্পদৰ ৰক্ষণ তথা নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে চৰকাৰী হস্তক্ষেপ বিচাৰে কিন্তু দুৰ্বল যোনখিনি মানে বহন ক্ষমতা আছে সেই বহন ক্ষমতাৰ ধাৰণা অনুসৰি মুক্ত বজাৰ অৰ্থনীতি বা নিম্ন চৰকাৰী হস্তক্ষেপৰ প্ৰতিবন্ধকতাৰ উপস্থিতি তেওঁলোকে অৰ্থনৈতিক যিখিনি কাম কাজ সেই কাম কাজখিনি চলাই যোৱাটো বিচাৰে ঠিক আছে গতিকে এইখিনি হৈছে ডিফাৰেন্স চাবা এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় সেম কুৱেশ্যন ইংৰাজী মাধ্যমত আমাৰ ছাবস্ক্ৰিপশ্যন কোৰ্চত প্ৰভাইড কৰা হ'ব আৰু যদি কমপ্লিট কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমাৰ নাম কলেজৰ নাম আৰু কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় এই গোটেইখিনি ডিটেইলছ একেলগে লিখি পেলাই আমালৈ হোৱাটছআপ কৰিব পাৰিবা আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ